ঝাৰবিখপানী এম ই স্কুলত শিক্ষণ সামগ্ৰী কাৰ্যসূচী চিৰাং জিলাৰ বিজলী মহকুমাৰ অন্তৰ্গত ঝাৰবিখপানী এম ই স্কুলত শিক্ষণ সামগ্ৰী কাৰ্যসূচীৰ আয়োজন কৰা হয়। এই কাৰ্যসূচীত অঞ্চলৰ 11খন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীয়ে আগুৱাই যাবলৈ নতুন কৌশলেৰে বিভিন্ন শিক্ষণ পদ্ধতি ফটোসহ বুজাই শিকোৱা হয়। আজিৰ এই কাৰ্যসূচী শুভাৰম্ভণি কৰে বিদ্যালয়ৰ প্ৰধান শিক্ষক সুভাষ চৌহানে। অনুষ্ঠানৰ আৰম্ভণিতে শিক্ষক শিক্ষয়িত্ৰীসকলে জনপ্ৰিয় কণ্ঠশিল্পী হাৰ্ট্ৰ প্ৰয়াত জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ আৰু শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে। অগ্ৰং হাইস্কুল সহকাৰী শিক্ষক কমল বাহাদুৰ থাপা, পৰ্যবেক্ষক তথা আলুখুন্দা ক্লাষ্টাৰৰ CRCC সনাতন মণ্ডল, দাৰাঙা ক্লাষ্টাৰৰ প্ৰাক্তন CRCC সন্তোষ মণ্ডল, পৰ্যবেক্ষক তথা অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী কনকলতা ৰায়। কাৰ্যসূচীত অংশগ্ৰহণ কৰে BRP কাৰ্তিক চন্দ্ৰ দাস। কাৰ্যসূচীত অংশগ্ৰহণ কৰে এই কাৰ্যসূচীৰ চেয়াৰমেন তথা গোলাপনন্দ ক্লাষ্টাৰৰ বিনয় ভূষণ ভৌমিকসহ 11খন বিদ্যালয়ৰ প্ৰধান পূৰণ 1 5 5 পূৰণ 2 10 5 পূৰণ 3 15 এনেকৈ ঘূৰি থাকিব, সংখ্যাবিলাক আহি থাকিব। কিন্তু বিয়োগৰত তেনেকুৱা 1ৰ 1 গ'ল 0, এইটো যদি আমি ঘূৰাই দিম 2ৰ 1 গ'ল 1, 3ৰ 1 গ'ল 2। ক'ব ইয়াতে যদি চাওঁ আমি ওপৰটো দেখি পাম, ইয়াতে চালে ওপৰটো দেখিব। এই দুটা ফেঁচা তাৰ কিমান দৃষ্টিশক্তি, ইয়াত এখন স্কেল আছে। এই স্কেল পাতেদি আমি দেখা পাম এনেকৈ যে এতিয়া আমি দেখিছোঁ। মোৰ কাৰণে দৃষ্টিশক্তি কিমান আছে আমি এনেকৈ দেখা পাওঁ। এইটো 3 হ'ল কেমেৰা হয়, তাৰমানে দূৰত্বটো কিমান দূৰত্বত দেখিম আমি সেইটো চাব পাৰিম। ঝাৰবিখপানী এম ই স্কুলত আমাৰ ক্লাষ্টাৰ লেভেল TLM এক্সিবিশ্যন চলি আছে। যোৱা আমাৰ 6 তাৰিখ 7 তাৰিখ আৰু 8 তাৰিখ স্কুল লেভেল TLM এক্সিবিশ্যন হৈছে। বিগত বছৰটোত আমাৰ স্কুলসমূহে স্কুলৰ শিক্ষকসকলে ছাত্ৰ ছাত্ৰীসকলে যিবিলাক TLM বনাইছে তেওঁলোকে প্ৰথমে 6 আৰু 7 তাৰিখে স্কুল লেভেল TLM এক্সিবিশ্যন কৰিছে। আজি আমাৰ ক্লাষ্টাৰ লেভেল TLM এক্সিবিশ্যন। ক্লাষ্টাৰৰ প্ৰতিখন স্কুলৰ পৰা আমাৰ ক্লাষ্টাৰত TLM স্কুলবিলাকে লৈ আহিছে আৰু তেওঁলোকে আজি আমাৰ ইয়াত প্ৰদৰ্শনমূলক এটা যিটো শ্ব' হৈ আছে। ইয়াত আমাৰ স্কুলসমূহে বিশেষকৈ নিউমেৰেচি আৰু লিটাৰেচিৰ ওপৰত বহুতো TLM বনাইছে আৰু শিক্ষক আৰু ছাত্ৰসকলে দেখা গৈছে গণিত আৰু ভাষাত বহুতো ইন'ভেটিভ TLM বনোৱাটো দেখা গৈছে। আজি আমাৰ ইয়াতে যি হাৰে TLM নতুন TLM ইন'ভেটিভ TLM বনাইছে, এনেকুৱা ধৰণৰ TLM যদি মেলা হৈ থাকে, এনেকুৱা ধৰণৰ TLM মেলা হৈ থাকিলে ভৱিষ্যতে আমাৰ TLMৰ যিটো ফাণ্ড যিটো পুঁজি এইটো আমাৰ বহু বাঢ়ি আহিব আৰু শিক্ষণ পদ্ধতিত আমাৰ বহু সহায়ক হ'ব। ধন্যবাদ। এই পদ্ধতিত ছাত্ৰ ছাত্ৰীকে এইটোৱে লাভ হ'ব যে আমি আগত শিক্ষকসকলে তাৰমানে লেকচাৰ মেথডত শিক্ষাদান কৰিছিল। আজিকালি লেকচাৰ মেথড নহয়, আমাৰ মুখে কোৱাৰ লগে লগে একদম কাৰ্যভিত্তিত আমি হাতে কামে যিবিলাক শিক্ষণ এইবিলাক ছাত্ৰ ছাত্ৰী কৰিব পাৰিব। এটা TLMৰ যোগেদি ছাত্ৰ ছাত্ৰী একদম নিজে হাতে কামে শিক্ষণটো যেতিয়া হ'ব তেতিয়া ছাত্ৰ ছাত্ৰীৰ সেই শিক্ষণটো বহুত দিনলৈ মনত থাকিব। আৰু লেকচাৰ মেথড হ'লে তাৰ ওপৰত আমাৰ ছাত্ৰ ছাত্ৰী মনত ৰাখিব নোৱাৰে। এইটোৱে আমাৰ ইয়াতে আজি 11খন স্কুলৰ ছাত্ৰ ছাত্ৰী আৰু শিক্ষক আহিছে।